নমস্কাৰ বন্ধুসকল, আজি আকৌ আহিলোঁ এখন চাং ফাৰ্ম দেখাম আপোনালোকক। কেনেকুৱা হৈ আছে পোৱালি আপোনালোকে চাব, পোৱালি কেনেকুৱা গ্ৰথ হৈছে চাব, আপোনালোকক দেখাম ফাৰ্মখন, আপোনালোকে চাই থাকক। এখনে হ'ল ফাৰ্ম, ওচৰত আকৌ কিমান ফাৰ্ম আছে চাওক। এইখন এখন আছে ফাৰ্ম, এইখন এখন ফাৰ্ম, চব এইবিলাক পুখুৰীৰ ওপৰত থকা ফাৰ্ম চাওক। এইখন এখন আছে, ইয়াত এখন আছে, এতিয়া আকৌ দানা পৰি আছে। কি ষ্টাইলত বনাইছে চাওক। কিমান দিন হ'ল পোৱালি? পুৰা গোন্ধ। কিমান আহি আছে এভাৰেজ এতিয়া? চুপাৰ ভাজা অহা নাই? 27 দিন হৈছে প্ৰায় আপোনাৰ 1 কেজি 200-300 প্লাছ আহিছে এয়া। হে 1 কেজি 400 আজি 1.5 কেজিৰ ওপৰত হ'ব লাগে। পানীটো কিহৰ কাৰণে আছে তলত? পানী কিয় দিলে মানে? পানী নিদিলে গোন্ধ বেছি হয় যে, এতিয়া পানী এৰি দিলে গোন্ধটো নাইকিয়া হৈ যাব। কালি এৰি দিম, 3 দিন ৰাখোঁ, 3 দিন ৰাখোঁ, 3 দিন সেইকাৰণে গোন্ধাই আছে ন? সেইকাৰণেতো গোন্ধাই আছে ন? পানীটো এই পূৰা মটৰ পানী মাৰি দিব লাগিছিলে এতিয়া। এই মলবিলাক ইমান লেতেৰা হৈছে। 2 দিন আগত মাৰিলোঁ পানী, চবকেইটা চাফা কৰি দিম। এতিয়া কালি 4 দিন, এতিয়া ওপৰৰ তলত চববিলাক চাফা কৰি দিম। একবাৰ কৰি লৈ আহিলোঁ। চফা কৰা নাই কাৰণে এইবিলাক পুৰা গোন্ধ, মালটো বহুত গোন্ধাই আছে। বেমাৰ হৈ যাব এনেকুৱা। দানা পৰি আছে। একেবাৰে 30 পেকেটকৈ দানা দিব লাগে। এইখন এখন কি ধুনীয়া ডাঙৰ ফাৰ্ম হয় চাওক। ইয়াত মৰিয়াবাৰীত যিমানখিনি ফাৰ্ম আছে চব মানে আপোনাৰ চব চাঙৰ ওপৰতে আছে ফাৰ্মবিলাক। অলপ পুখুৰীত আছে, পুখুৰীৰ পৰা মাছবিলাকে খাই থাকে ধুনীয়াকৈ। চাঙত থাকিলে পোৱালিবিলাক গ্ৰথবিলাক ভাল হয় আৰু এয়া। বন্ধুসকল, মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো টিপিবলৈ নাপাহৰিব। আগলৈ যাতে নতুন নতুন ভিডিঅ' যদি মই দি থাকোঁ আপোনালোকে যাতে পায়, আৰু কেনেকুৱা কি হয় কমেণ্ট কৰি জনাব। ফাৰ্মবিলাক চাই কেনেকুৱা পায়, তেতিয়াহে ভাল লাগে কিবা এটা আগলৈ ভিডিঅ' দি থাকিবৰ কাৰণে।
ডিংকাৰ অটো ডিংকাৰ আছে কানেকশ্যন। দানা পৰি আছে। ফিডাৰ দানা খালী হৈ আছে যোন কেতিয়া নাইকিয়া হৈছে। বন্ধুসকল ভিডিঅ'টো যদি ভাল পায় লাইক এটা কৰি দিব। ধন্যবাদ।